বহুতৰ এটা ডাউট থাকে যে নিউজ পেপাৰ কেনেকৈ পঢ়োঁ, নিউজ পেপাৰৰ পৰা কেনেকৈ নোটছ বনাওঁ আৰু কাৰেণ্টটো ষ্টেটিকৰ লগত লিংক কৰি কেনেকৈ পঢ়োঁ। মই এটা এক্সাম্পল দেখাইছোঁ। এইটো এটা নিউজ পেপাৰ আৰ্টিকেল হয় যোনটো আছাম ট্ৰিবিউনত আহিছিলে, নৃত্য পৰ্ব 2025 গেটছ আণ্ডাৰ ৱে বুলি। ঠিক আছে। চ' এই আৰ্টিকেলটো মই পঢ়িলোঁ, পঢ়ি পেলাই মই যিখিনি গম পালোঁ তাৰপৰা ইয়াত মই সৰুকৈ এটা নোট বনালোঁ। ইয়াত মই 3টা পইণ্টে পাইছোঁ। 3টা পইণ্টত মই হাইলাইট কৰি দিছোঁ যে কেলে এইটো পাতিছে, নৃত্য পৰ্ব 2025 চনত কেলে পাতিছে, এটা ইম্পৰ্টেঞ্চটো কি। এটা হৈছে 25 years since সত্ৰীয়া, মানে সত্ৰীয়া ডান্সটো 2000 ইন দ্য ইয়াৰ 2000 ক্লাছিকেল ডান্স ফৰ্মত ৰিকগনিশ্যন পাইছিলে। চ' এটা সেইটো কাৰণে চেলিব্ৰেট কৰিবলৈ এইটো পাতিছে। 2 নম্বৰ ইম্পৰ্টেঞ্চ হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ বাৰ্থ, মানে 100 years হৈছে, চেনিটেৰী হৈছে। এণ্ড থাৰ্ড যোনটো মই পালোঁ সেইটো হৈছে এজন ইম্পৰ্টেণ্ট পাৰ্চনেলিটি, সেইজন হৈছে যতীন গোস্বামী। চ' যতীন গোস্বামীৰ কথা আমি পালোঁ এজন। চ' এইজনে পাৰফৰ্মেঞ্চ কৰিছিলে। চ' এইকেইটা পৰা মই ষ্টেটিক কেনেকৈ পঢ়িম, সেইটো কাৰণে মই মোৰ যোনটো ষ্টেটিক নোটছ সেইটো উলিয়াম। ছাৰ মই দেখাই দিছোঁ কেনেকৈ। ধৰি লওক ইয়াত মই প্ৰথমটো পালোঁ, কোনটো পালোঁ, সত্ৰীয়া ডান্স। চ' সত্ৰীয়া ডান্সটোৰ কাৰণে মই ষ্টেটিক নোটছ উলিয়াম। মোৰ এখন ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ নীতিন সিংহানিয়াত ইয়াত দেখিছে সত্ৰীয়া। চ' যেতিয়া এইটো আৰ্টিকেলটো পঢ়িলোঁ ন, মই লগালগ সত্ৰীয়াটোলৈ যাম আৰু গোটেইখিনি এবাৰ পঢ়ি পেলাম। পঢ়ি পেলাই মই বুজি ল'লোঁ তাৰ ফিচাৰ্ছ কি আছে, গোটেইখিনি গম পালোঁ। অলৰেডি যিহেতু আগতে এবাৰ পঢ়ি থৈছোঁ, চ' পঢ়িবলৈ ইজি হৈ যায়। চ' এইটো এটা ৰিভিজনে হৈ গৈছে, দেখিছে, এক্সামৰ আগত আপোনাৰ ইজি হৈ যাব। চ' এইটো হ'ল। ছেকেণ্ড আহিল আমি কোনটো বা ভূপেন হাজৰিকা। চ' ভূপেন হাজৰিকাৰ কাৰণে মই SPMৰ এখন লৈছোঁ মোৰ নোটখিনি। চ' ইয়াত মই ভূপেন হাজৰিকাৰ আগতে পঢ়িছিলোঁ, সেইখিনি আকৌ এবাৰ পঢ়ি দিলোঁ। থাৰ্ড যোনটো ইম্পৰ্টেণ্ট হৈছে মই কৈছোঁ যতীন হাজৰিকা, যতীন গোস্বামী। চ' যতীন গোস্বামীৰ কাৰণে মই অলৰেডি এবাৰ পদ্ম এৱাৰ্ডছ যেতিয়া মই নোট বনাইছিলোঁ তেতিয়া মই তেখেতৰ বিষয়ে লিখি থৈছিলোঁ। চ' তেখেতক নৃত্যাচাৰ্য বুলি কয়, টাইটেল ফাউণ্ডাৰ অফ ডান্স একাডেমি, এই গোটেইখিনি পঢ়িছিলোঁ। চ' সেইখিনি মই পঢ়ি দিলোঁ। চ' উইদিন 5 to 10 minutes আপোনালোকে এটা আৰ্টিকেলৰ পৰা কিমানখিনি বস্তু পঢ়িব পাৰিলে, আৰু এইটো থ্ৰুৱেদি আপোনালোকে ষ্টেটিক আৰু কাৰেণ্ট লিংক কৰি পেলাই পঢ়িব পাৰিব। ডাইৰেক্ট আপোনালোকৰ নৃত্য পৰ্বত কোনে ডান্স কৰিছিলে সেইবোৰ কুৱেশ্যন কেতিয়াও নাহে, আহিব এনেকৈ আহিব যে যতীন গোস্বামীৰ কথা কুৱেশ্যনত আহি যাব। থেংক ইউ।